নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে শিক্ষা বিভাগত কিমান পদ খালী হৈছে আৰু কিমান পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে প্ৰথমবাৰ আমাৰ চেনেলটোত ভিজিট কৰিছে তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি আমাক নিশ্চয়কৈ উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ। বন্ধু-বান্ধৱীসকল, যিসকলে DLED বা BEd সম্পূৰ্ণ কৰি শিক্ষকৰ চাকৰিৰ বাবে ৱেইট কৰি আছে সেইসকলৰ বাবে ভাল খবৰ, কিয়নো এইবাৰ আপোনালোকৰ প্ৰায় 35,000 চৰকাৰী চাকৰি মুকলি কৰা হ'ব আৰু যিসকলৰ অৰ্হতা থাকিব সেইসকলে আবেদন কৰিব পাৰিব। আৰু যি এইবাৰ মুকলি কৰা হ'ব অফিচিয়েল নটিছখন, সেই নটিছখনত 2027 চনৰ যি মাৰ্চ মাহলৈকে খালী হ'ব সেইটো পদো ইনক্লুড কৰা হ'ব। মানে যিবোৰ চৰকাৰী শিক্ষক অহা বছৰ ৰিটায়াৰমেণ্ট হ'ব সেই পদবোৰৰো একেলগে নটিছ ৰিলিজ কৰিব। যি আপোনালোকৰ নতুনকৈ নটিছ ৰিলিজ কৰিব, এইটো বছৰতে নটিছ ৰিলিজ কৰিব, কিন্তু অহা বছৰৰ খালী হ'বলগীয়া পদৰো একেলগে ইনক্লুড হ'ব। সেইকাৰণে আপোনালোকৰ প্ৰায় 35,000 একেলগে চৰকাৰী চাকৰি বা চৰকাৰী শিক্ষকৰ বাবে পদ মুকলি কৰিব। আৰু এইটো কথা আমাৰ শিক্ষামন্ত্ৰীয়ে মিডিয়াৰ মাধ্যমেৰে আমাক জনাইছে। আৰু আপোনালোকে এই ক্লিপটো চাই লওক। সেই অনুসাৰে ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগেও যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰাই নহয়, ইতিমধ্যেই যুগুত কৰিছে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত খালী হৈ থকা প্ৰায় 35,000টা শিক্ষক পদৰ তালিকা। ইয়াৰ ভিত্তিতেই অতি কম সময়ৰ ভিতৰতে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰিব কেওটা শিক্ষা সঞ্চালকালয়ে, ক'লে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। সোনকালে, মই মাত্ৰ দুদিন হৈছেহে দায়িত্ব লোৱা, গতিকে কিন্তু কাম কাজ আৰম্ভ কৰিছোঁ। ইতিমধ্যে ক'ত কিমান ভেকেঞ্চি আছে আমাৰ সেইটো শিক্ষা হেতু ডাটাৰ পৰা আমি পাইছোঁ। অৱশ্যে এইবাৰ নতুন পদ্ধতিৰে প্ৰকাশ পাব প্ৰতিটো বিভাগৰ বিজ্ঞাপন। কেৱল খালী হৈ থকা পদৰ বাবেই নহয়, 2027 চনৰ 31 মাৰ্চত খালী হ'বলগীয়া পদৰ বাবেও প্ৰকাশ পাব বিজ্ঞাপন। কিন্তু আমি এবাৰ বিজ্ঞাপন দিওঁতে আমি প্ৰস্পেক্টিভলি দিয়াৰ ব্যৱস্থা কৰিম। প্ৰস্পেক্টিভ মানে এতিয়া আমাৰ জুন মাহ, গতিকে আমি যিটো ভেকেঞ্চি উলিয়াম এইটো 31 মাৰ্চ 2027ত কিমান ভেকেঞ্চি হ'ব, যাতে আমি ভেকেঞ্চি চেচুৰেশ্যনটো আমি ভালকৈ এচিভ কৰিব পাৰোঁ। তাৰ কাৰণে আমি 31 মাৰ্চ 2027ত কিমান পদ খালী হ'ব তাৰ হিচাপ মই উলিয়াব দিছোঁ। আপোনালোকে নিশ্চয়কৈ ক্লিপটো চালে আৰু ক্লিপটো চাই আপোনালোকে হয়তো বুজি পাইছে যে এইবাৰ আপোনালোকে চৰকাৰী চাকৰি বা চৰকাৰী শিক্ষকৰ বহুত বেছি সুযোগ আছে। যিসকলৰ DLED বা BEd আছে, আপোনালোকে যদি এতিয়াও ভালদৰে প্ৰিপাৰেশ্যন কৰা নাই তেনেহ'লে আপোনালোকে সময় অবাবত নষ্ট নকৰি আপোনালোকে এতিয়াৰ পৰাই প্ৰিপাৰেশ্যন কৰক। কিয়নো যদি আপোনালোকে এই সুযোগটো এইবাৰ হেৰুৱাই তেনেহ'লে আপোনালোকে আৰু নেক্সট 5 বছৰলৈকে এনেকুৱা সুযোগ নাপাব। তেনেহ'লে আপোনালোকে সময় নষ্ট নকৰি ৰেগুলাৰলি পঢ়া শুনা কৰক। আৰু যিসকলে এইবাৰ চাকৰি ল'ম বুলি ভাবিছে সেইসকলে নিশ্চয়কৈ পাই যাব। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। যদি আপোনালোকৰ আৰু কিবা ধৰণৰ আপডেট লাগে তেনেহ'লে আপোনালোকে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব, লগতে আমাৰ হোৱাটছআপ গ্ৰুপতো জড়িত হৈ থাকিব। তেনেহ'লে আজিলৈ ইমানখিনিয়ে, ধন্যবাদ, জয় অসম।